কওকচোন কওক আচলত জড়িত আছিলে ইঞ্জিনিয়াৰিং কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে প্ৰথম শ্ৰীনিবাস কি আছে এইটো আছো কওকচোন আপুনি কি ভাবে নাই আছোঁ মই জড়িত ডেফিনেটলি আছোঁ মই যেতিয়া মই চাকৰি কৰোঁ মই তেনেকৈ জড়িত থাকিবলৈ নিজাই মই 69ত মই ৰেডিঅ'ত আকাশবাণী গুৱাহাটীত চাকৰি কৰিলোঁ গতিকে মই এইটো আছোঁ লগত কৰিলে এণ্টি গভৰ্ণমেণ্ট হয় কিন্তু মোৰ হৃদয়ে অসমীয়া হৃদয় যিখিনি হৈছে কি কাৰণে আছোঁ আন্দোলন কৰিলে আমাৰ নেগলেক্ট কৰিলে গভৰ্ণমেণ্টে চেণ্ট্ৰেল গভৰ্ণমেণ্টে সেইকাৰণে আছোঁ আগতে যি কাম কৰিছিলে মদ নিৰ্মাণ কৰি তাৰপিছতে আলফাই মদ নিৰ্মাণ কৰিলে আছোঁ আগতেই কৰিছিলে ভাল কামবিলাক তেতিয়াই কৰিছে মদৰ দোকানী হেৰি কৰে তাৰপিছত চাপ্লাই কি পাচলি টাচলি দাম হ'লে দম দিয়ে নিজে বহি যায় কিন্তু সংগঠনে আলফাইতো পাচলি বিক্ৰী কৰিব অহা নাই নহয় মুখৰ পৰা পাচলি কাঢ়িছে আছুৱে বহুত ভাল কাম কৰিছিলে কিন্তু সেই আছোঁ নাই কিন্তু এতিয়া নাই সেই আছোঁ নাই এতিয়া সেই আছোৱে হ'ব লাগিব হা আকৌ তেওঁলোকে সেইবিলাক